নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 5ৰ ইংৰাজী কিতাপখনৰ যিটো লেসন নম্বৰ 8 হয় হেল্ল' কম্পিউটাৰ এই পাঠটো আলোচনা কৰিম। তো ইয়াৰ আগৰ যিখিনি পাঠ আছে 1ৰ পৰা 7লৈকে এই পাঠসমূহৰ অসমীয়া বৰ্ণনা আৰু প্ৰশ্ন উত্তৰ দিয়া আছে। যদিহে চোৱা নাই তোমালোকে চাই ল'বা আৰু চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা। তো আহা তেন্তে আমি পাঠটো আৰম্ভ কৰোঁ। লুক এট দ্য পিকচাৰ্ছ ৰিড দ্য ৱৰ্ডছ। তলৰ ছবিবোৰ চাবলৈ কৈছে আৰু শব্দবোৰ পঢ়িবলৈ কৈছে। প্ৰথমটো যিটো দিছে টিভিটো গতে দেখিছানে, এইটো হৈছে মনিটৰ। তাৰ পিছত যিটো দিছে এইটো কয় UPS। তাৰ পিছৰটো কীবোৰ্ড, তাৰ পিছৰটো মাউচ, তাৰ পিছৰটো প্ৰিণ্টাৰ আৰু তাৰ পিছৰটো হৈছে CPU। এতিয়া কি আছে আমি চাম। লিসেন টু হোৱাট দে সে। এতিয়া চোৱা সিহঁতে কি কয়। I look like a typewriter. I have a set of keys. I am called a keyboard. মই কি বুলি কৈছে I look like a typewriter. মই দেখিবলৈ টাইপৰাইটাৰৰ নিচিনা। I have a set of keys. মোৰ বহু সংখ্যক keys আছে। keys মানে এইখিনি যিখিনি বাটনখিনি ক'ব পাৰোঁ। I am called a keyboard আৰু মোক কি বুলি কোৱা হয় কীবোৰ্ড বুলি কোৱা হয়। নেক্সট আছে I look like a TV. মই দেখিবলৈ টিভি নিচিনা, এইটো টিভি নিচিনা। বাট I am not a TV. কিন্তু মই টিভি নহয়। I am called a monitor. মোক কি বুলি কোৱা হয় মনিটৰ বুলি কোৱা হয়। এইটো কি বুলি কয় মনিটৰ বুলি কোৱা হয়। I have a screen. মোৰ এখন স্ক্ৰীন আছে। স্ক্ৰীন মানে তোমাৰ এইখন যে এখন স্ক্ৰীন বুলি কয়, ঠিক আছে। I show information on the screen. আৰু এই স্ক্ৰীনখনত বিভিন্ন ধৰণৰ যিবোৰ তথ্য ইনফৰমেশ্যন এইবোৰ দেখুৱাই এই স্ক্ৰীনখনত। নেক্সট আছে I am the brain of the computer. I control the computer. I am called a CPU. কৈছে I am the brain of the computer. মই কম্পিউটাৰৰ মগজু হয়। এই CPUটো কম্পিউটাৰৰ মগজু হয়। I control the computer. আৰু মই এই গোটেই কম্পিউটাৰটো কি কৰোঁ নিয়ন্ত্ৰণত ৰাখোঁ বা নিয়ন্ত্ৰণ কৰোঁ। I am called the CPU. আৰু মোক কি বুলি কোৱা হয় CPU বুলি কোৱা হয়। নেক্সট আছে I am small. মই সৰু, এইটো সৰু দেখিছানে। I am always on the move. মই সদায় গতি কৰি থাকোঁ। I search for things. আৰু মই বস্তু বিচাৰোঁ বা বস্তু বিচাৰি দিওঁ। I am called the mouse. আৰু মোক মাউচ বুলি কোৱা হয়। ইয়াত কিটা দিছে চাই দিয়া। The teacher will help the learners to note that CPU stands for Central Processing Unit and UPS stands for Uninterruptible Power Supply. এতিয়া এই আমি যে কৈছোঁ CPU বুলি, CPUটোৰ ফুল ফৰ্মটো হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু যিটো UPS বুলি কৈছোঁ UPSটোৰ ফুল ফৰ্মটো হৈছে আনইণ্টাৰাপ্টিবল পাৱাৰ ছাপ্লাই। এতিয়া আহোঁ আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনিলৈ। 1 নম্বৰ দিছে কমপ্লিট দ্য চেণ্টেন্সেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বেগ 1 ইজ ডান ফৰ ইউ। যিটো তলৰ যিখিনি খালী ঠাই দিছে সেইখিনি সম্পূৰ্ণ কৰিবলৈ কৈছে। খালী ঠাইখিনি এই বেগটোৰ ভিতৰত থকাখিনি কৰিব দিছে আৰু এটা কৰি দিয়া হৈছে বুলি কৈছে। কৰি দিয়া হৈছে এইটো দেখাইছে I have a short tail, I am a mouse too বুলি, এইটো কৰি দেখাইছে। এতিয়া প্ৰথম যিটো আছে I have keys, I am a, প্ৰথমটো তোমালোকে লিখিবা টাইপৰাইটাৰ। এই টাইপৰাইটাৰ TYPEWRITER টাইপৰাইটাৰ শব্দটো লিখিবা। তাৰ পিছৰ যিটো আছে I have keys to, I am a, এইটো লিখিবা কীবোৰ্ড। এই কীবোৰ্ডটো KEYBOARD কীবোৰ্ড। নেক্সটটো আছে I have a screen, I am a, এইটোত লিখিবা তোমালোকে টেলিভিশ্যন শব্দটো TELEVISION টেলিভিশ্যন। তাৰ পিছৰ যিটো আছে I have a screen to, I am a, এইটোত লিখিবা মনিটৰটো MONITOR মনিটৰ। তাৰ পিছৰ যিটো আছে I have a long tail, I am a, এইটোতো মাউচ শব্দটোৱে লিখিবা। এই মাউচটো যে আছে মাউচ, ইয়াতো মাউচ আছে ইয়াতো মাউচ। তাৰমানে কি চোৱা ইয়াত মাউচটোৱে নিগনি বুজাইছে, ইয়াত মাউচটোৱে নিগনি বুজাইছে আৰু ইয়াত মাউচটোৱে তোমাৰ কম্পিউটাৰৰ যিটো মাউচ আমি দেখা পাইছিলোঁ সেই মাউচটোক বুজাইছে। গতিকে ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।